নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল এক্সাম ইণ্ডিয়া আছামলৈ। তো আজি আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি আপোনালোকে গমেই পায় যে 20/8/2025 তাৰিখে BEd বড়োলেণ্ড ইউনিভাৰ্চিটি BEd এণ্ট্ৰেঞ্চৰ ৰিজাল্ট বা ফলাফলসমূহ অলৰেডি ঘোষণা কৰা হৈছে। গতিকে এতিয়া ইয়াতে বহুত কেণ্ডিডেটে কমেণ্ট কৰিও আছে মোক যে দাদা বড়োলেণ্ড ইউনিভাৰ্চিটি এনেকৈ ৰিজাল্ট দিছে BEdৰ। তো এতিয়া মই এইখিনিত কাউন্সিলিঙত কি হিচাপত কি প্ৰচেছ হ'ব সেইটো বস্তু সুধিছে তো এতিয়া যি কি নহওক গোটেইখিনি উত্তৰ মই আপোনালোকৰ কমেণ্ট বক্সৰ যিখিনি কুৱেশ্যন আছিল সেইখিনি মই ভিডিঅ'টোৰ শেষলৈকে চাই থাকক, এনচাৰখিনি পাই যাব। তো ইয়াতে আপোনালোকক দিয়া আছে যে ইনফৰমেশ্যনটো বড়োলেণ্ড ইউনিভাৰ্চিটি BEd এণ্ট্ৰেন্স টেষ্ট 2025 3 আগষ্ট তাৰিখে যিটো হৈছিল আৰু আমাৰ একাডেমিক ছিজন 2025-26 বাবে তাতে আপোনালোকৰ বিভিন্ন ধৰণৰ ডাইট আৰু BEd কলেজ যিবিলাক এফিলিয়েটেড BEd কলেজ 7খন টোটেল সেইখনৰ এডমিশ্যনৰ কাৰণে আপোনালোকৰ এটা এণ্ট্ৰেঞ্চ পতা হৈছিল। তো এণ্ট্ৰেঞ্চৰ ৰিজাল্টটো আজি ইয়াতে প্ৰকাশ কৰিছে আৰু যিটো এণ্ট্ৰেঞ্চৰ ৰিজাল্ট তো ইয়াতে সেইখিনি দিয়া আছে। তো আপোনালোকে গমেই পায়, যিসকলে ধৰক পৰীক্ষাটো দিছিল তেওঁলোকে ৰিজাল্টটো চাইছে চাগে। তো ইয়াতে টোটেল হায়েষ্ট মাৰ্ক যিজন কেণ্ডিডেট পাইছে তেওঁ পাইছে 84 ST প্লেইনছ কেটেগৰী। তো এতিয়া আমি গৈ আছোঁ তললৈকে আমি গৈ আছোঁ, কাৰণ এইখিনিতো আপোনালোকে গমেই পাইছে যে আপোনালোকে চাইছে এইখন। তো চাইছে কাৰণে আপোনালোকে কমেণ্ট কৰিছে বহুতে। তো এতিয়া ইয়াতে কথাটো হ'ল আপোনালোকক কাউন্সিলিঙৰ কাৰণে ক'ত মাতিছে সেইটো চাই লওঁ। কাউন্সিলিঙৰ কাৰণে ইয়াতে লাষ্টৰ পিনে কিবা দিয়া আছে নেকি চাওঁ। তো কাউন্সিলিঙৰ কথা একো ইয়াতে লিখা নাই, গতিকে কাউন্সিলিঙৰ হয়তো আৰু এখন নটিচ ওলাব কাউন্সিলিঙৰ ওপৰত যে কাউন্সিলিং কোনদিনা হ'ব, কোন তাৰিখে হ'ব, এই বিষয়টো আপোনালোকক জনাই দিয়া হ'ব। নটিচ এখন আহিব, অলৰেডি সোনকালে আহিব নটিচখন, কিন্তু বৰ্তমান আপোনালোকক ৰিজাল্টটো দিছে। তো ৰিজাল্টটোৰ ইয়াতে আপোনালোকক মই কৈ থৈ দিওঁ, এই যিটো চিৰিয়েল নাম্বাৰ, এই চিৰিয়েল নাম্বাৰটোৱে হ'ল মেইন নাম্বাৰ। আৰু মই যে আগতে কৈছিলোঁ যে চিৰিয়েল নাম্বাৰ 150 মানলৈকে জেনেৰেল কাষ্টৰখিনিৰ অলপ চান্সটো বহুত ভাল থাকে, এইখিনি মানলৈকে থাকে আৰু চান্সটো, কাৰণ 7খন BEd কলেজ আছে, কিমান পষ্ট আছে কি আছে মই এইখিনি আপোনালোকক অলৰেডি আগৰ ভিডিঅ'ত মই কৈছোঁৱেই। তো গতিকে 150লৈকে এইখিনি ধুনীয়াকৈ হৈ যায় আৰু চৰকাৰী কলেজত। আৰু বাকী কেইখন প্ৰাইভেটত কথা নাই, প্ৰাইভেটত যিমান তললৈকে হ'লেও আপোনালোকে যদি চিট থাকে আপোনালোকে এডমিশ্যন ল'ব পাৰে। তো এইবাৰ ইয়াতে হয়তো কেণ্ডিডেট কিমান মাতিছে চাই লওঁ আমি। 659 চিৰিয়েল নাম্বাৰলৈকে আছে। তো 659লৈকে এইবাৰ হয়তো মাতিছে। এই 659লৈকে যিহেতু মাতিছে, হয়তো এদিনতে তেওঁলোকে কাউন্সিলিং প্ৰচেছটো শেষ কৰি দিব পাৰে, নতুবা 2 দিন ৰাখিব পাৰে। 2 দিন ৰাখি দিব, 2 দিন বা 3 দিন ৰাখি দিব, তেনেকৈ কৰিব। আৰু ইয়াতে সম্পূৰ্ণ প্ৰচেছটোৰ বিষয়ে মই অলপ শ্বৰ্টলি কৈ আছোঁ। কাউন্সিলিঙৰ বিষয়টো আপোনালোকক জনাইছোঁৱে মই আগৰ ভিডিঅ'ত, যদি চোৱা নাই চাই ল'ব। তো এতিয়া কাউন্সিলিং প্ৰচেছটোত আপোনালোকে যেতিয়া যাব, তো যোৱাৰ পাছত তেতিয়াহ'লে আপোনালোকৰ কি হ'ব যে প্ৰথমতে আপোনালোকৰ যিখিনি পষ্ট আছিল, যিখিনি অল পষ্ট আছিল BEd কলেজ, 7খন BEd কলেজ গভৰ্ণমেণ্ট চৰকাৰে মিলাই, তো 7খন BEd কলেজতে ধৰা হ'ল আমাৰ ছিটখিনি চব ফিল আপ হৈ গ'ল, ঠিক আছে। তো এতিয়া কথাটো হ'ল যে কেইজনমান কেণ্ডিডেট ওলাইছে, যিকেইজন কেণ্ডিডেটে আপোনালোকৰ এই 7খন BEd কলেজত তেওঁলোকে যাব নোখোজে। কিয়, তেওঁলোকে ঘৰৰ ওচৰতে আৰু বেলেগ BEd কলেজ আছে য'ত তেওঁলোকে ছিটটো পাইছে, গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত, আৰু য'ত তেওঁলোকে থকা সুবিধা খোৱাৰ কাৰণে অলপ খৰচখিনি কম হৈ যায়, যিহেতু ঘৰৰ ওচৰতে হৈ যায়। গতিকে তেওঁ আৰু এই ঘৰৰ কাষৰ BEd কলেজখনত ছিটটো পাই আৰু এই বড়োলেণ্ড ইউনিভাৰ্চিটিত আৰু যাব নেকি, দূৰৰ কলেজখনত যাব নেকি, নাযায় নহয়। তো সেইটো কথা। গতিকে হয়তো তেওঁলোকে সিদিনা যেতিয়া কাউন্সিলিং হ'ব তেতিয়া তেওঁলোকে এই বড়োলেণ্ড ইউনিভাৰ্চিটিতে তেওঁলোকে এডমিশ্যনটো ল'ব পাৰে, কথা নাই। কিন্তু পিছত যেতিয়া ধৰক আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এই এডমিশ্যন প্ৰচেছবিলাক বা কাউন্সিলিং প্ৰচেছবিলাক চলি আছে, বা বহুতকেইখন কলেজৰ লিষ্টও মাৰিছে মই দেখিছোঁ। তো ঠিক তেনেকৈ বেলেগ আন BEd কলেজসমূহতো কিবাকিবি তেনেকৈ হ'ব। আৰু লগতে ঠিক তেনেকৈ হয়তো আৰু বেলেগ কোনোবাই হয়তো BEdতো এডমিশ্যন লৈছে আৰু ইফালে বেলেগ হায়াৰ ডিগ্ৰীৰ বা হায়াৰ এডুকেশ্যনৰ কাৰণে তেওঁলোকে প্ৰিপেয়াৰ কৰি আছে। যদি তেওঁলোকে সেই হায়াৰ জব হায়াৰ পজিশ্যনৰ যিটো ধৰক ডিগ্ৰী হওক, বা ধৰক কোনোবাই নেট স্লেট PhD-ChDতো ছিট পাব পাৰে, বা MPhil-CMPhilতো পাব পাৰে। তো তেনেকৈও কেণ্ডিডেট গুচি যায়, আমাৰ লগৰে গৈছিল 3জনমান তেনেকৈ। আৰু ঠিক তেনেকৈ আপোনালোকৰ যদি ধৰক দূৰৰ BEd কলেজত পৰিছে, তেতিয়া যদি পিছত আৰু তেওঁ ওচৰৰ ক'ৰবাত BEd কলেজত পালে বেলেগ ইউনিভাৰ্চিটিৰ, তেতিয়া তাত তেওঁ গুচি যাব। আৰু ঠিক তেনেকৈ এইবাৰ জানেই যে অসম চৰকাৰৰ পৰা 10 অক্টোবৰত আৰু বহুতখিনি কেণ্ডিডেটৰ চাকৰি হ'ব।
10 অক্টোবৰ তাৰিখে অসম চৰকাৰে বহুখিনি কেণ্ডিডেটকে নিযুক্তি দিব। তাত আপোনালোকৰ টেটৰ কথাখিনি নকওঁ, কাৰণ টেটটো দিব লাগিলে বিএড লাগিব। তো টেটৰ বাহিৰে মই ADRE বা পুলিচতো এই যিখিনি কেণ্ডিডেট আছে এইখিনি কেণ্ডিডেটৰ মাজৰে হয়তো বহুতে পাছ কৰি থৈ দিছে। ADRE পাছ কৰিছে বা পুলিচ পাছ কৰিছে বা বাকী আদাৰ একচেপ্টেড, বাকী তেওঁলোকে পাছ কৰি থৈছে। বা কোনোবা যদি DLEDো আছে তেওঁলোকে হয়তো LP UPতো তেওঁলোকে ক্লিয়াৰ মানে এপ্লাই কৰি থৈ দিছে বা ভেৰিফিকেশ্যন হৈছে। গতিকে এতিয়া কথাটো হ'ল তেনেকুৱা কেণ্ডিডেট বহুতখিনি ওলাই গুচি যাব। তো সেইকাৰণে মই কৈছোঁ যে আপোনালোকৰ হয়তো এই যিটো ৰিজাল্ট দিলে এতিয়া ৰিজাল্ট দিয়াৰ পৰা ধৰক আপোনালোকে 3-4 দিনৰ ভিতৰত আপোনালোকে খবৰ পাই যাব যে কাউন্সিলিং প্ৰচেছ কোনদিনাৰ পৰা হ'ব। হয়তো মেবি 27, 28, 29 এই তিনিটা ডেটৰ ভিতৰতে হ'ব লাগে মেবি কাউন্সিলিং প্ৰচেছ। জাষ্ট মোৰ আগৰ প্ৰিভিয়াছ যিটো এক্সপিৰিয়েঞ্চ সেই আইডিয়া মতে কৈছোঁ 27, 28, 29 তাৰিখে আগষ্টৰ হ'ব লাগে এই মানে আপোনালোকৰ প্ৰচেছটো। তো 27, 28, 29 যেতিয়া আপোনালোকৰ হ'ব তাৰপাছত যেতিয়া আপোনালোকৰ ছেপ্টেম্বৰ মাহটো পৰিব, ছেপ্টেম্বৰ মাহত হয়তো আপোনালোকৰ BEd কলেজসমূহত তেওঁলোকে মাতিব পাৰে। আৰু BEd কলেজসমূহত যেতিয়া মাতিব তেতিয়া তেওঁলোকে হয়তো তাতেও যদি আৰু কিছু মানে খালী থাকে তেতিয়াহ'লে ইমিডিয়েটলি সেই পষ্টসমূহ আমাৰ ইউনিভাৰ্চিটিলৈকে পঠোৱা হ'ব যে কিমানটা খালী হৈছে কি হৈছে। আৰু ঠিক তেনেকৈ আপোনালোকৰ যিটো মানে একাডেমিক ছিজনটো আৰম্ভ হ'ব মানে ক্লাছ আৰম্ভ হ'ব, সেই ক্লাছটো হয়তো ছেপ্টেম্বৰ মাহৰ লাষ্টৰ পিনে হয়তো নহ'লে অক্টোবৰৰ ফাৰ্ষ্ট উইকৰ পৰা আপোনালোকৰ ক্লাছেছবিলাক আৰম্ভ হ'ব। ফাৰ্ষ্ট ছেমিষ্টাৰৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ BEdৰ যিটো ক্লাছ সেইটো হয়তো অক্টোবৰৰ ফাৰ্ষ্ট উইকৰ পৰা নহ'লে তাৰে অলপ আগৰ পৰা তেনেকৈ হ'ব। হয়তো ছেপ্টেম্বৰৰ লাষ্টত অক্টোবৰৰ ফাৰ্ষ্টত তেনেকৈ হ'ব। তো ক্লাছ যেতিয়া আৰম্ভ হ'ব যেতিয়া ধৰক কেইদিনমান যোৱাৰ পাছত অট'মেটিকেলি গম পোৱা যাব যে কিমান কেণ্ডিডেট প্ৰেজেণ্ট আছে কিমান কেণ্ডিডেট এবচেণ্ট আছে। এডমিশ্যন লৈও বহুতে হয়তো তেওঁলোকে নাযায় তাতে, বেলেগ কিবা ভাল অপৰচুনিটি পালে তাত গুচি যাব। তো তেনেকুৱা কেণ্ডিডেট বহুত ওলাই যাব। তো তাৰপাছত আৰু নতুনকৈ কাউন্সিলিং প্ৰচেছৰ কাৰণে তেওঁলোকে মানুহ মাতিব, বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে আৰু লিষ্ট মাৰিব। গতিকে সেইকাৰণে ভয় কৰাৰ কোনো প্ৰয়োজন নাই যে যদি কিবা কাৰণত আপোনালোকৰ হয়তো এই কাউন্সিলিং প্ৰচেছত গৈও আপুনি যদি এখন চৰকাৰী BEd কলেজত যদি ছিট ল'ব মানে সক্ষম নহয়ও কিবা কাৰণত, গতিকে তাৰ কাৰণে কোনো টেনশ্যন নাই। কাৰণ কিয় পিছত আৰু খালী হয় মানে এইটো গেৰাণ্টি নাই, কিন্তু মানে আগৰ এক্সপিৰিয়েঞ্চ মতে খালী হয়। আৰু এইবাৰ যিহেতু আপোনালোকৰ পৰীক্ষাও এটা মানে চৰকাৰে বহুতখিনি নিযুক্তি দিব এইবাৰ, গতিকে 10 অক্টোবৰতে। কিন্তু আগৰ যিকেইটা সময় আছিল সেই সময়ত তেনেকুৱা ধৰণৰ সেই ইণ্টাৰভিউটোৰ মানে আগতো পৰীক্ষা পাতিছে, ADRE 26,000ৰো পাতিছে কিন্তু ADRE 1.0ৰ সময়ত কিন্তু এনেকুৱা ধৰণৰ ধৰক মানে BEdৰো ৰিজাল্ট আৰু ইফালে ADRE বা আন বেলেগ জববিলাকৰো ৰিজাল্টবিলাকৰ মানে এপইণ্টমেণ্টবিলাক টাইমটো মেটচিং নাছিল। মানে ADRE ৰিজাল্ট দিছিল আপোনালোকৰ মে' মাহত, কিন্তু BEdৰ এনেকৈ ৰিজাল্ট দিছিল ধৰক এই আগষ্ট ছেপ্টেম্বৰ মাহত। গতিকে অলৰেডি তেওঁলোকে জইন কৰি লৈছে যিসকলে চাকৰি পাইছে, গতিকে নকৰাখিনিহে ইয়াতে আহে BEd কৰিব। তো তেনেকুৱা কথা। গতিকে সেইকাৰণে এইবাৰ বহুত এটা ভাল চান্সেছ আছে, কাৰণ কিয় বহুখিনি কেণ্ডিডেট গুচি যাব, বেলেগ চাকৰি পালে তেওঁলোকে গুচি যাব অভিয়াছলি। আৰু ঠিক তেনেকৈ মই ক'লোৱে তেনেকৈ। আৰু গতিকে আপোনালোকৰ যিখিনি কেণ্ডিডেট ৰৈ থাকিব সেইখিনিৰো এটা চান্সেছ থাকিব যে তেওঁলোকে এনি ডে তেওঁলোকে ইয়াতে মানে এডমিশ্যন ল'ব পৰা চান্সটো থাকিব। গতিকে সেইকাৰণে কৈছোঁ। আৰু বাকী আপোনালোকৰ যিখিনি যাৱতীয় নথিপত্ৰ সেইসমূহ এতিয়াৰ পৰা যোগাযোগ মানে ৰাখি থৈ দিয়ক, ভালকৈ থৈ দিয়ক, ভালকৈ জেৰক্স কৰি থৈ দিব। কি কপি লাগে আপোনালোকে গম পাব। আপোনালোকৰ যিখন কাউন্সিলিং ফৰ্ম থাকিব তাত লিখা থাকিব চবখিনি বস্তু। আৰু লগতে OBC-খিনিৰ কাৰণে মেইনলি মই NCL-খন ওলাই থ'ব এতিয়াই কওঁ, 659 নাম্বাৰলৈকে আপোনালোকে যিখিনি আছে সকলোৱে। এইটো নহয় যে মই ইমান নম্বৰ ধৰি দিছোঁ যে এইখিনিয়ে পাব, সেইটো নহয়। তলৰখিনিও আহি যাব পাৰে, সেইটো জাষ্ট প্ৰেডিকশ্যনহে কৰিছোঁ মই, যেনেকৈ কাট অফৰ প্ৰেডিকশ্যন কৰোঁ। গতিকে সেইকাৰণে মই কৈছোঁ যে আপোনালোকক যে গোটেইখিনি কেণ্ডিডেটে যিসকলৰ ইয়াতে নাম আছে গোটেইখিনি কেণ্ডিডেটে আপোনালোকে ধুনীয়াকৈ OBC যদি হয় আপুনি OBC NCL কৰি লওক। আৰু লগতে যিসকলৰ কাষ্ট চাৰ্টিফিকেট আদাৰ ST ST হিলছ যিসকলৰ ধৰক চাৰ্টিফিকেটৰ কিছু ইছ্যু আছে এইখিনি ঠিক কৰি লওক, অৰিজিন চব বস্তুখিনি ৰাখক যোগাৰ। আৰু লগতে গেপ চাৰ্টিফিকেট যদি লাগে তেতিয়াহ'লে আপোনালোকৰ ওচৰৰ এডভকেটজনৰ লগত কণ্টেক্ট কৰক আৰু তেওঁৰ লগত কথা চথা পাতি কিনে আপোনালোকে সেই যিখন গেপ চাৰ্টিফিকেট ওলোৱা হয়, আৰু যদি আপুনি 1 বছৰৰ গেপ আছে তেতিয়াহ'লে 1 বছৰৰ গেপ চাৰ্টিফিকেট লাগিব। কিন্তু 1 বছৰতকৈ তলৰ যদি কম আছে 6 মাহ বা 5 মাহ তেতিয়াহ'লে সেইটো মোৰ বোধেৰে নালাগে। কিন্তু 1 বছৰ মিনিমাম 1 বছৰৰ পৰা আপুনি সিফালে 3-4 বছৰলৈকে যিখিনি থাকে তো তেতিয়া তেওঁলোকক গেপ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। গতিকে সেইকাৰণে আপোনালোকক
গেপ চাৰ্টিফিকেট ৰেডি কৰক, NCL ৰেডি কৰক, বাকী অল আদাৰ ডকুমেণ্টছবিলাক অৰিজিনেল কপিবিলাক ৰাখক, তাৰ লগত জেৰক্স, আৰু লগতে আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম, সেই এপ্লিকেশ্যন ফৰ্মখনৰ জেৰক্স কপি এটা, লগতে আপোনালোকৰ পে'মেণ্ট ৰিচিপ্টৰ জেৰক্স কপি, এইবিলাক সম্পূৰ্ণ ৰাখি থৈ দিব। যদি এতিয়া হয়তো পে'মেণ্ট ৰিচিপ্টখন যদি আপোনালোকৰ লগত নাই, তেতিয়াহ'লে আপোনালোকৰ ইমেইলত থাকিব, ইমেইলত আপোনালোকে চেক কৰিলে তাত পাই যাব। গতিকে সেইখিনি বস্তু যোগাৰ কৰি থ'ব। আৰু লগতে এই এণ্ট্ৰেঞ্চটোত যে বহিছিল আপোনালোকে, সেই এণ্ট্ৰেঞ্চত বহা আপোনালোকৰ যিখন এডমিট আছিল, সেই এডমিটখন আপোনালোকে প্ৰিণ্ট আউট কৰি বা জেৰক্স কৰি ৰাখি থৈ দিব, কাৰণ সেইখনো আপোনালোকক বিচাৰিব। যিখন 3 আগষ্ট 2025 গৈছিল এডমিটখন, সেই এডমিটখন আপোনালোকক দৰকাৰ হ'ব। গতিকে এইখিনি আপোনালোকৰ আছিল এই নতুন আপডেটটোৰ ওপৰত কথা। গতিকে এতিয়া আৰু কেণ্ডিডেট এগৰাকীয়ে মোক সুধিছে 1 ঘণ্টা আগত, দাদা যদি মই কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজখন দিওঁ কাউন্সিলিঙত, আৰু যদি তাত ছিট নাপাওঁ, তেতিয়া বেলেগত এডমিশ্যন কেনেকৈ ল'ম? এতিয়া ইয়াতে কোনোবা এজনে ৰিপ্লাইও দিছে, সেই ৰিপ্লাইটো মই পঢ়ি আছোঁ। মানে এটা কলেজত ছিলেক্ট কৰিব পাৰে নেকি? নহয়, এটা কলেজ বুলি নহয়, তাত আপোনালোকক 7খন BEd কলেজৰ প্ৰিন্সিপালবিলাক বহি থাকিব। তাত প্ৰাইভেটো থাকিব আৰু গভৰ্ণমেণ্টো থাকিব। তো এতিয়া আপোনাৰ যদি ইয়াতে চিৰিয়েল নাম্বাৰ যদি ভাল সংখ্যকত আছে, মানে ওপৰত আছে, আৰু যদি আপোনাৰ তাত এলাউন্স কৰি থাকিব যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ BEdৰ এণ্ট্ৰেঞ্চৰ, মানে আমাৰ কোকৰাঝাৰ BEd কলেজত ধৰক 10টা পোষ্ট খালী আছে, URৰ STৰ কাৰণে 5টা আছে খালী, বা বঙাইগাঁৱত আছে 15টা, বা বৰপেটাত 5টা, বা মৰিগাঁৱত 20টা, তেনেকৈ পোষ্ট কিমান খালী আছে তেওঁলোকে এনাউন্স কৰি থাকিব। যেতিয়া আপুনি কাউন্সিলিং প্ৰচেছত যাব, তেতিয়া আপোনাৰ যেতিয়া নামটো মাতিব, তেতিয়া আপুনি কাউন্সিলিং ফৰ্মখন দি কেনে আপুনি ষ্টেজত এটা আপোনাৰ চিনাকি বা আপুনি কিমান নম্বৰ চিৰিয়েল নাম্বাৰত আছে এইবিলাক ক'ব দিব। সেইখিনি আপুনি শ্বৰ্ট ফৰ্মত কৈ প্ৰিন্সিপালসকলৰ এখন বেঞ্চ, মানে ষ্টেজৰ ওপৰত থাকিব দীঘলকৈ, তাত 7জন প্ৰিন্সিপাল একেলগে বহি থাকে, মানে টেবুলত বহি থাকে তেওঁলোকে। তো আপোনালোকে প্ৰথমতে গৈ কেনে আপোনাক সুধিব, তাত 2জন আৰু এছিষ্টেণ্ট, মানে জুনিয়ৰ এছিষ্টেণ্ট লেভেলৰ বা ছিনিয়ৰ এছিষ্টেণ্ট লেভেলৰ 2জন কৰ্মচাৰী তাত থাকিব, প্ৰিন্সিপালসকল 7জনৰ লগতে তেওঁলোকে কাষৰ এখন টেবুলত এক্সট্ৰাকৈ তেওঁলোক বহি থাকে। তেওঁলোকে আপোনালোকৰ কাগজ পত্ৰখিনি চাব বা আপোনাক সুধিব যে আপুনি কোনখন BEd কলেজত ল'ব খোজে। তেওঁলোকৰ হাততে ডাটাটো থাকে যে কোনখন কলেজত কেইটা ছিট আছে, কেইটা এতিয়াও খালী আছে। তো যেতিয়া তেওঁলোকে সুধিব যে আপুনি কোনখন কলেজত ল'ব খোজে, তেতিয়া আপোনাৰ যদি ৰেংক ভাল, যেনেকৈ এই 1 নম্বৰ চিৰিয়েল নাম্বাৰত যোনে আছে মিজিং ব্ৰহ্ম, তেওঁ সুধিব যে আপুনি কোনখন BEd কলেজত ল'ব, কাৰণ তেওঁ 1 নম্বৰত আছে। গতিকে তেওঁৱে প্ৰথম যাত্ৰাটো কৰিব লাগিব, ষ্টাৰ্ট কৰিব লাগিব, বা অনুস্মিতা ডেকা। গতিকে এওঁলোকক সুধিব যে কোনখনত ল'ব। যদি তেওঁলোকে কয় যে মই বৰপেটাত ল'ম, অনুস্মিতা ডেকা যদি কয় বৰপেটাত ল'ম, বা মিজিং ব্ৰহ্মই যদি কয় কোকৰাঝাৰত ল'ম, তেনেকৈ তেওঁলোকে তাত অভিয়াছলি ল'ব পাৰে। এতিয়া ধৰক আপোনাক মই আৰু এটা এক্সাম্পল দিছোঁ, ধৰক কোনোবা এটা হয় আৰু কোনোবা এজন এই মাজতে ধৰক মই এই 203 বা 204 বা তেনেকুৱা এইখিনিতে মই কৈছোঁ যে ৰিয়া দাস বা অনন্যা কলিতা, তেওঁলোক দুজনকে ধৰক সুধিলে যে আপোনালোক দুজনে কোনখন BEd কলেজত ল'ব। তেতিয়া তেওঁলোকে অভিয়াছলি তেওঁলোকে যদি ধৰক বৰপেটাত যদি এটা ছিট খালী আছে, বা ক'ৰবাত বঙাইগাঁৱত যদি ছিট খালী নাই, যদি তেওঁ বঙাইগাঁৱত বিচাৰে, তেতিয়াহ'লে তেওঁ বঙাইগাঁৱত নাপাব, তেওঁ বৰপেটাতে ল'ব লাগিব। তেনেকুৱা ছিষ্টেম, মানে য'ত ছিট খালী আছে তাতে আপুনি যাব লাগিব। তাতে আপুনি আপোনাৰ যদি একদম ভাল চিৰিয়েল নাম্বাৰ একদম টপ 10ত থাকে বা টপ 20 থাকে, তেতিয়া আপুনি ডিচাইড কৰিব পাৰে যে, বা টপ 50 বা 50 টপ 60 মানলৈকে আপুনি ডিচাইড কৰিব পাৰে যে আপুনি কোনখন BEd কলেজত যাব। 5খন চৰকাৰী দায়িত্বত কোনখনত আপুনি যাব ডিচাইড কৰিব পাৰিব। কিন্তু যদি আপোনাৰ তলত আছে, বহুত তলত, তেতিয়াহ'লে আপুনি সেইটো ডিপেণ্ড অন লাক, মানে য'ত খালী আছে তাতে আপুনি যাব পাৰিব। আৰু যদি গভৰ্ণমেণ্ট কলেজত খালী নাই, তেতিয়াহ'লে আপোনাৰ প্ৰাইভেটতে এডমিশ্যনটো ল'ব লাগিব। তো সেইখিনি আছে ছিষ্টেম ইয়াতে। গতিকে এইটোৱে প্ৰচেছ, আপোনালোকক মই জনাই থ'লোঁ। এইটো ভাল কুৱেশ্যন সুধিছা। ৰিজাল্ট কেতিয়া দিব এনেকৈ আছে, আজি দিলে ৰিজাল্ট। বাকী ছাৰ প্ৰাইভেট কলেজত কিমান খৰচ হ'ব? ধৰক 3 লাখ এটা ধৰি থৈ দিব পাৰে। ছাৰ এণ্ট্ৰেঞ্চৰ ৰিজাল্টটো দিছে, জেনেৰেল কাষ্টৰ হ'লে কিমান মাৰ্ক পাব লাগিব গভৰ্ণমেণ্টত? তো মই নিজে জেনেৰেল কাষ্ট আছিলোঁ, মই 144 চিৰিয়েল নাম্বাৰ আছিল, মই পাই গৈছিলোঁ লাষ্টত কিবাকৈ লাষ্ট পষ্টটো। তাৰপাছত দাদা মই PG এডমিশ্যন লৈছিলোঁ, মই PG ছিট এৰি BEdৰ এডমিশ্যন ল'ব পাৰিম না? পাৰিব। যদি আপুনি PG ছিটটো এৰি দিব লাগিব। যদি আপুনি আইডল বা KKHত কৰি আছে, তেতিয়াহ'লে আপুনি PGও কৰি থাকিব পাৰিব। কিন্তু ৰেগুলাৰ যদি PG কৰি আছে, তেতিয়াহ'লে আপুনি BEd কৰিব নোৱাৰিব, বা BEd কৰিলে PG কৰিব নোৱাৰে। তেনেকুৱা বড়োলেণ্ড ইউনিভাৰ্চিটিত BEd কৰ্চ নাই নেকি? এইটো কেনেকুৱা ধৰণৰ কুৱেশ্যন মই গম নাপাওঁ। হেল্ল' দাদা, মোৰ গেপ 7 বছৰ আছে, মোক ৰিজেক্ট কৰিব নেকি? এইটো ভাই মই ক'ব নোৱাৰিম, কাৰণ 7 বছৰ বহুত এটা গেপ হৈ যায়।
2018 MA পাছ কৰিছোঁ, গেপ চাৰ্টিফিকেট অভিয়াছলি লাগিব, কাৰণ মই নিজে 19ত MSc পাছ কৰি মই 2021 যেতিয়া মই B.Ed এই কাউন্সিলিঙত গৈছিলোঁ, তেতিয়া মই সেই কেইবছৰৰ মই গেপ চাৰ্টিফিকেট দিছিলোঁ। ছাৰ হোৱাটছআপ গ্ৰুপৰ লিংক প্লিজ, ডেফিনেটলি মই এইটো ভিডিঅ'টো তলত ডেছক্ৰিপশ্যন বক্সত আপোনালোকে মোৰ গ্ৰুপৰ সেইটো লিংকটো পাই যাব। মোৰ 561 চিৰিয়েল নাম্বাৰ। মই কি গভৰ্ণমেণ্টত চান্স পাম নেকি? ৰ'ব আপোনাৰ নাম চাই আছোঁ। 561 বসন্তী শ্বাহ, আপোনাৰ কাষ্ট জেনেৰেল। এইটোতো মই অলপ জেনেৰেল কাষ্টৰ কাৰণেতো চিট ধৰক 350 বা 300 ইমান মানতে আছে চাগে, যদি আমি ৰোষ্টাৰ ছিষ্টেমখিনি মিলাই চাওঁ। তো 300 বা 350 আছে। তো এতিয়া ইয়াৰেতো বহুত কাষ্টৰ মানুহো URত সোমাই যাব, কাৰণ তেওঁলোকৰ মাৰ্ক ভাল আছে। তো গতিকে এইটো ক'ব নোৱাৰিম দিয়ক, কাৰণ এতিয়া মই আপোনাক কম নাপাব বা পাব, কিন্তু এইটো মই ক'ব নোৱাৰিম গভৰ্ণমেণ্ট কলেজত আপুনি পায় নে নাপায়। পিছত হয়তো আপোনাৰ গমেই পাব কি হয় প্ৰচেছটো, কিন্তু এইটো মই চৰি, এইটো মই ক'ব নোৱাৰিম কিমান কি হ'ব। আপুনি মোক ছাৰ প্লিজ এনচাৰ দিয়ক এইটো কথা। মানে কথাটো হ'ল যে আপুনি গভৰ্ণমেণ্ট কলেজত মোৰ মতেৰে, যদি মই মোৰ মতে কওঁ, মই যদি মোৰ আগৰ অভিজ্ঞতাৰ পৰা কওঁ, 561ত গভৰ্ণমেণ্ট কলেজত ছিট পোৱাৰ চান্সেছটো বহুত কম, নায়েই। কাৰণ কিয়, ছিট আপুনি যদি 350 বা 300 মান ছিট আছে, যদি আপোনাৰ কোনোবা ফ্ৰেণ্ড বড়োলেণ্ড ইউনিভাৰ্চিটিত B.Ed কৰিছে, তেওঁকো সুধিব পাৰে, বা এফিলিয়েটেড কলেজবিলাকৰ আপুনি লিষ্ট চাব পাৰে। তাত যিটো আমাৰ কনষ্টিটিউশ্যন মতে যিটো ৰিজাৰ্ভেশ্যন আনৰিজাৰ্ভৰ কাৰণে যিখিনি থাকে, তো সেই হিচাপত যদি আপুনি চায়, তেতিয়াহ'লে আপোনাৰ তাত 350 মান পষ্ট থাকে, কিন্তু এতিয়া আপোনাৰ আছে 561 নম্বৰ চিৰিয়েল নাম্বাৰ। গতিকে সেইটো হিচাপততো এইটোতো আপুনি জানেই, কাৰণ আপুনি ইমানখিনি পঢ়াই শুনি কিনে পৰীক্ষাটো দিছে। গতিকে এতিয়া সেইখিনিয়ে বস্তুটো। এতিয়া ছাৰ প্ৰাইভেটত অকল এডমিশ্যন খৰচ মানে ক'লোৱে কথাখিনি, গতিকে এইখিনিয়ে বস্তু। তো আপোনালোকে যিসকলে ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু নতুন আপডেট দিম মই। আৰু লগতে কাউন্সিলিঙৰ কথা, সকলো কথা ইয়াত মই কৰিম, আৰু যদি কিবা কিবি কুৱেশ্যন আছে তো ইয়াতে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। গ্ৰুপ মানে যিটো মোৰ অফিচিয়েল গ্ৰুপ, তাৰ মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। ধন্যবাদ।